Hi guys and welcome back to my YouTube channel. বহুত দিনৰ মূৰত আজি এটা নতুন লং ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। পোন প্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ টু এভৰিৱান যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকৰ কাৰণে। আপোনালোকৰ আহিবলগীয়া নতুন বছৰটো 2026টো যাতে বহুত বেছি ভাল হয় তাকেই কামনা কৰিলোঁ। বহুত দিনৰ পৰা মানে ভাবিয়ে আছিলোঁ যে এটা লং ভিডিঅ' বনাম অতি সোনকালে, কিন্তু কেতিয়াও মানে সেইখিনি বনোৱাই নহয়। চ' এতিয়া আছোঁ মই ঘৰত। গুৱাহাটীৰ পৰা এয়া ঘৰলৈ আহিছিলোঁ। নতুন বছৰৰ দিনকেইটা ঘৰতে মাহঁতৰ লগতে বোলো উদযাপন কৰিম আৰু 31st আৰু 1 তাৰিখটো। তাৰপিছতে এইটো উইকত মই এয়া ৱৰ্ক ফ্ৰম হোমেই লৈ ল'লোঁ। সেইটো কাৰণে ভাবিলোঁ যে এইকেইদিন ঘৰৰ পৰাই কাম কৰা যাওক আৰু একেবাৰে 4 তাৰিখ ছানডে সেইদিনাখনে আৰু যাম। তেতিয়া একচুৱেলি ঘৰত থাকিবলৈ আজিকালি টাইম একেবাৰে পোৱাই নহয়। ঘৰলৈ আহিবলৈ টাইমেই নাথাকে। কেনেকৈ মানে ঘৰলৈ অহাটো মিলাম মানে মই ভাবিয়ে নাপাওঁ কেতিয়াবা। ইমান বেছি কাম, ৱৰ্ক লোড, চ' নাজানো আৰু লাইফে কোনফালে লৈ গৈ আছে। যিখিনি মানুহে মানে কৰ্পৰেট জব কৰে, কোম্পানীত জব কৰে, বাহিৰত থাকে ঘৰৰ পৰা, তেওঁলোকে এইখিনি কথা বহুত ভালকৈ ৰিয়েলাইজ কৰিব পাৰে যে মানে কাম কোনোদিনাখন কম নহয়। যিখিনি লিমিট থাকে সেইখিনি ক্ৰছ কৰোঁতে এদিন গ'ল, আকৌ নিউ লিমিট আহি গ'ল। সেইখিনি কৰোঁতে মানে গোটেই লাইফটো আপোনাৰ তেনেকৈয়ে গৈ থাকে। কোনো টাইমেই নাই নিজৰ পাৰ্চনেল বুলি। তাৰ মাজতে ৱৰ্ক লাইফটো একচুৱেলি বেলেঞ্চ কৰাটো বহুত টাফ হৈ যায়। চ' এতিয়া বৰ্তমান মোৰ সেইখিনিয়ে চলি আছে। তো মই ভাবিছোঁ যে নতুন বছৰ বুলি এটা ভিজন বৰ্ড এখনো এয়া মানে বনাইছোঁ। তাকে ভাবিছোঁ কি কৰা যায়। ফাৰ্ষ্ট থিংটো এইটোৱে কৰিম বুলি ভাবিছোঁ যে এটলিষ্ট ৱৰ্ক লাইফ আৰু পাৰ্চনেল যিটো স্পেচ হয় সেইখিনি মানে মাজত ধুনীয়াকৈ এটা বেলেঞ্চ মেইনটেইন কৰা যাওক। যিখিনি মোৰ হোৱা নাছিলে একচুৱেলি 2025ত অকল মই কাম কৰিলোঁ, বেলেগ একোৱেই নহ'ল, অনলি ৱৰ্ক। চ' এতিয়া 26ত জাষ্ট এইটোৱে ভাবিছোঁ যে ৱৰ্ক লাইফৰ লগত এটলিষ্ট মোৰ পাৰ্চনেল যিটো লাইফ হয়, পাৰ্চনেল স্পেচটো হয়, সেইখিনি ধুনীয়াকৈ মেইনটেইন কৰোঁ মই। এণ্ড কি কেনেকৈ হয় আৰু সেইখিনিয়ে চাব লাগিব। আপোনালোকৰ নিশ্চয় বহুতৰে মানে নতুন বছৰৰ কাৰণে নতুন ভিজন আপোনালোকে বনাইছে। কি কৰিব কি নকৰিব সেইখিনি চবেই বনাবই ডেফিনেটলি। মোৰো সেয়াই। বাকী আমাৰ যিখনীয়া মোৰ যিটো হোম টাউন হয় খুবেই ধুনীয়া, একচুৱেলি প্ৰিটিয়েষ্ট টাউন। তো আপোনালোকক অকণমান দেখাই দিছোঁ। সেইফালে ৰাস্তাটো, এয়া ঘৰ আৰু এয়া ৰাস্তা, মাজত জাষ্ট অকণমান এইখিনি ডিফাৰেঞ্চ আছে আৰু। চ' বেছিকৈও হেৰিটো নাহে, চাউণ্ডখিনি নাহে, কিন্তু অলপ ধুনীয়াকৈ সেইখিনিও পোৱা যায় ভাইবটো। মোৰ জেগাডোখৰ ঘৰৰ কিন্তু বহুত ধুনীয়া আকৌ, সেইটো ক'ব লাগিব। মানে মই বহুত বেছি মিছ কৰোঁ গুৱাহাটীত থকা টাইমত, কাৰণ গুৱাহাটীত থাকিবলৈ একেবাৰে মন নাযায়। মই ভাল নাপাওঁ ইমান মানে হুলস্থুল জেগাত থাকি। কি ভাল লাগিব, ভাল নালাগে। আৰু এটা বস্তু ভাবিছোঁ যে এইবাৰ পূৰা ব্লগিংটো কণ্টিনিউ কৰিম। যিমানেই কাম নহওক, লোড নহওক, ৱৰ্ক লোড নহওক, এটলিষ্ট ব্লগিংটো কৰি থাকিম আৰু আপোনালোকৰ লগত কানেক্টেড হৈ থাকিম বুলি ভাবিছোঁ। চ' আপোনালোকেও ভিডিঅ'বিলাক চাই থাকিব আৰু ভিডিঅ'খিনিত যাতে মৰম দিয়ে তাকে আশা কৰিছোঁ আৰু নতুন বছৰ বুলি। বাকী ঠিক আছে, আপোনালোকক আকৌ লগ পাম। আজিলৈ ইমানেই। বাই বাই।